হাই গাইজ, গুড মৰ্ণিং। তো মোৰ ঘৰ ৰেডি হ'ল। ফাইনাল মানে পুৰা বেৰ চেৰ লগাই দিলোঁ। এইটো ঘৰ কেনে লাগিছে কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। এতিয়া মই ভিতৰত দেখুৱাই আছোঁ। পুৰা লগোৱা হ'ল, এতিয়া প্লাষ্টাৰৰ কাম বাকী আছে। মই পুৰা দেখুৱাই আছোঁ আৰু ভিতৰতো আজি ভালকৈ দেখুৱাই আছোঁ। আৰু ইয়াতে এটা বেৰ লগোৱা আছে, এইটো পিছত ভিতৰত লগাব। এইটো হ'ল ভিতৰ পিনে মই লৈ আহিলোঁ। কাম প্ৰায় শেষ আৰু এটা দুটা কাম বাকী আছে। কালি পুৰা গোটেইখিনি শেষ হৈ যাব। এইটো এটা ৰুম আৰু এইটো এটা ৰুম। ৰুমটো ডাঙৰ আছে। এতিয়া এই বেডটো বনোৱা আছে, এইটো লগাই দিলে পুৰা ফাইনেল হৈ যাব। তাৰপিছত আমি ইয়াতে এটা খিৰিকী দিম, ইয়াতে এটা খিৰিকী দিম আৰু সেইটো ৰুমৰ তাতে এটা খিৰিকী দিম আৰু তাতে এটা খিৰিকী দিম। তাৰপিছত আৰু বঢ়িয়া লগা হ'ব। কোণাত এটা খিৰিকী লগাই দিম, কাৰণ তাতে কিচেন থাকিব। আৰু এইটো কোণাত এটা খিৰিকী বনাই দিম, ইয়াতে গোহাঁই ঘৰ থাকিব। মোটামুটি কাম শেষে ক'ব পাৰি। এতিয়া অকল প্লাষ্টাৰৰ কাম বাকী আছে। পুৰা চিলিং কাম শেষ গোটেইখিনি। চাৰিওপিনে বেৰ লগোৱা হ'ল। বহুত দিন লাগিল, 15-16 দিন 17 দিনমান লাগিল কমপ্লিট হওঁতে। লাহে লাহে কাম শেষ হৈ গ'ল। মই প্ৰথমৰ পৰা ভিডিঅ' বনাইছিলোঁ, আজি আকৌ এটা বনাই দিলোঁ। এইটো মেইন দুৱাৰৰ লগত এইটো ডাইৰেক্ট থাকিব। তাৰপিছত ইফালেদি এটা দৰ্জা থাকিব। এইটো বেৰ লগোৱাৰ পিছত ইয়াতে ওপৰত হৈ যাব। ইয়াতে এটা বেৰ হ'ব, হোৱাৰ পিছত শেষ কাম। এইটো গোহাঁই ঘৰৰ দৰ্জা। এইটো দৰ্জা বনোৱা বাকী আছে, কালি বনাই দিব। মই সন্মুখৰ পৰা দেখুৱাই আছোঁ। এইটো পুৰা ঘৰ 22 ফুট বাই 15 ফুট, দুটা ৰুম, কিচেন, গোহাঁই ঘৰ ভিতৰত থাকিব। এইটো চাইডৰ পৰা দেখুৱাই দিলোঁ।